নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো প্ৰণবন্দনা বিদ্যা মন্দিৰ যোৰহাটৰ ইংলিছ মিডিয়াম স্কুলৰ ফালৰ পৰা মুকলি হৈছে। আৰ্টছ আৰু ছায়েন্সৰ টিচাৰ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত অৰ্থাৎ 19 নৱেম্বৰৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব বা বায়'ডাটাখন আপোনালোকে ছাবমিট কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6026713832। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 9 AM to 2 PM ভিতৰত 19 নৱেম্বৰৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ ইনভাইটেড। জববোৰৰ বাবে আপোনালোকে অনলাইন ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব অফিচিয়েল ৱেবছাইটত গৈ। ৱেবছাইটটো দিয়া হৈছে www.dbuniversity.ac.in। এই ৱেবছাইটত গৈ আপোনালোকে ডাইৰেক্টলি জববোৰৰ বাবে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 20 নৱেম্বৰ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 20 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হোৱা জবকেইটাৰ সবিশেষ ইয়াত ডিটেইলছখিনি দিয়া হৈছে। আপোনালোকে ভালদৰে এইখিনি চাই ল'ব আৰু তাৰপিছত এপ্লাই কৰিব। এপ্লিকেণ্ট শুড হেভ এক্সেলেণ্ট একাডেমিক এণ্ড ৰিচাৰ্চ ৰেকৰ্ড। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইজ এজ পাৰ UGC এণ্ড AICTE নৰ্মছ। 1 নম্বৰ পষ্টটো হৈছে A নম্বৰতে প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 1 নম্বৰতে কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং ভেকেঞ্চি এটা মুকলি হৈছে। স্পেচিয়েলাইজেশ্যন ইজ AI/ML। 2 নম্বৰতে কম্পিউটাৰ এপ্লিকেশ্যনছ 2টা ভেকেঞ্চি মুকলি হৈছে। 3 নম্বৰ পষ্টটো হৈছে ছ'চিয়েল ৱৰ্ক 2টা ভেকেঞ্চি মুকলি হৈছে। স্পেচিয়েলাইজেশ্যনছ আৰ হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট, কমিউনিটি ডেভেলপমেণ্ট। আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হোৱা 4 নম্বৰ পষ্টটো হৈছে চাইক'লজি 2টা ভেকেঞ্চি মুকলি হৈছে। স্পেচিয়েলাইজেশ্যনছ আৰ অৰ্গেনাইজেশ্যন চাইক'লজি বা কাউন্সেলিং। বি নম্বৰতে লেবৰেটৰী এছিষ্টেণ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 1 নম্বৰ পষ্টটো হৈছে চিভিল ইঞ্জিনিয়াৰিং এটা ভেকেঞ্চি মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন 3 years ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ইজ এ নেচেচাৰী কোৱালিফিকেশ্যন। 2 নম্বৰ পষ্টটো হৈছে কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং ভেকেঞ্চি এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন 3 years ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ 3 নম্বৰ পষ্টটো হৈছে বটানী ভেকেঞ্চি এটা মুকলি হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে BSc বটানী। আছাম ডন বস্কো ইউনিভাৰ্চিটি ইজ এ চেণ্টাৰ অফ এক্সেলেঞ্চ ইন দ্য ফিল্ড অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ছ'চিয়েল এম্পাৱাৰমেণ্ট বাই দ্য ইণ্টাৰনেশ্যনেলি এক্লেইমড ডন বস্কো ছ'চাইটি। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব বা ৱেবছাইটটো দিয়া হৈছে, ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9435569216। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো DST ফাণ্ডেড নিধি ITBI প্ৰজেক্ট DTVL ADTUৰ ফালৰ পৰা মুকলি হৈছে। ৰিক্ৰুইটমেণ্ট ন'টিছ। A নম্বৰ পষ্টটো হৈছে চিফ এক্সিকিউটিভ অফিচাৰ CEO পষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব মান্থলি 90,000 আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন মেনেজমেণ্ট অৰ এ ৰিলেটেড মেনেজমেণ্ট ফিল্ড, এ বেচেলৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ টেকন'লজি প্ৰিফাৰেবলি ইন এন ICT ফিল্ড মে বি কনচিডাৰেড এন এডেড এডভান্টেজ। এইখিনি কোৱালিফিকেশ্যন থাকিলে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি মেনশ্যন কৰা হৈছে। ইয়াৰ লগতে আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম অফ 5 years ইন এ ছিনিয়ৰ মেনেজমেণ্ট ৰোল। ছিনিয়ৰ মেনেজমেণ্ট ৰোল হিচাপে কাম কৰা আপোনালোকৰ যদি 5 বছৰ অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পষ্টটো হৈছে ইনকিউবেশ্যন মেনেজাৰ পষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব মন্থলি 50,000। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা মেনেজমেণ্ট ইঞ্জিনিয়াৰিং অৰ টেকন'লজি।
এডুকেশ্যনেল কোৱালিফিকেশ্যন এইখিনি বিচৰা হৈছে, লগতে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। মিনিমাম অফ 3 years এক্সপিৰিয়েঞ্চ ইন ইনকিউবেশ্যন ষ্টাৰ্টআপ এইখিনি আপোনালোকৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। চি নম্বৰ পষ্টটো হৈছে ইনকিউবেশ্যন এছ'চিয়েট, পষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 30,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা মেনেজমেণ্ট ইঞ্জিনিয়াৰিং অৰ টেকন'লজি এইখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে, লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 1 year, মিনিমাম অফ 1 year ইন ইনকিউবেশ্যন ষ্টাৰ্টআপ। ডি নম্বৰ পষ্টটো হৈছে টেক ছাপৰ্ট এছ'চিয়েট, পষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 30,000 পাৰ মান্থ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। জবটোৰ বাবে BE বা BTech ইন IT, CSE, ECE এইখিনি কোৱালিফিকেশ্যন বিচৰা হৈছে, লগতে জবটোৰ বাবে মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব। ই নম্বৰ পষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট এছ'চিয়েট, পষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব মান্থলি 30,000 আৰু কোৱালিফিকেশ্যন বিচৰা হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা মেনেজমেণ্ট অৰ ৰিলেভেণ্ট ফিল্ড। পষ্ট গ্ৰেজুৱেশ্যন শ্বেল বি প্ৰিফাৰ্ড, পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। আৰু জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 3 years ইন বিজনেছ ডেভেলপমেণ্ট চেলছ অৰ মাৰ্কেটিং, প্ৰিফাৰেবলি উইদিন দ্য ষ্টাৰ্টআপ ইক'ছিষ্টেম। যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ বিজনেছ ডেভেলপমেণ্ট চেলছ আৰু মাৰ্কেটিঙত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। ইয়াৰ লগতে F নম্বৰ পষ্টটো হৈছে অফিচ এছিষ্টেণ্ট কাম ৰিচিপশ্যনিষ্টৰ পষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000 পাৰ মান্থ আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন। বেচেলৰ ডিগ্ৰী যিকোনো ধৰণৰ ডিগ্ৰী থাকিলে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 1 পৰা 2 বছৰ অফিচ মেনেজমেণ্ট বা এডমিনিষ্ট্ৰেশ্যন বা ফ্ৰণ্ট অফিচ ৰিচিপশ্যনত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। জববোৰৰ বাবে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 15 নৱেম্বৰ, অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 6 ডিচেম্বৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 6 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। জববোৰৰ বাবে এপ্লাই কৰিবৰ বাবে এপ্লাই লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব, তাতে গৈ আপোনালোকে ডাইৰেক্টলি জববোৰৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 6 ডিচেম্বৰৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।